ঠিক আছে স্টুডেন্ট, আজিৰ ক্লাছটো আমি স্টাৰ্ট কৰিবলৈ লৈছো। তাৰ আগতে এটা গুৰুত্বপূৰ্ণ এনাউন্সমেন্ট। তোমালোকক মই অনলাইন প্ৰেজেন্টেশনৰ কথা কৈছিলো, ৰিমেম্বাৰ? তোমালোকৰ মনত আছে? Yes, ma'am. Yes. Student, yes, Karabi. Hey, online presentation to student successfully kori dekhaise second semester or ejon student Srishti Chetia. Aru moi nije hiki goisu mobile ot keneke presentation dekhabo lage. Moi jeneke yak presentation dekhai asu nohoy. Tomar present now same activity mobile ot koribo pari. Mobile ot PowerPoint banabo pari aru banai hetu Google Meet ot direct show koribo pari. Now student, এই সিস্টেমটোৰ কেইটামান ভিডিও মই বনাইছো, স্মল ভিডিও 30 সেকেন্ডছৰ, যাতে ভিডিওটো সেন্ড কৰিব পৰা যায়। 30 সেকেন্ডৰ পার্ট 1, পার্ট 2, পার্ট 3, পার্ট 4 কৰি 10টা ভিডিও বনাইছো মই, স্মল 10টা ভিডিও 30 সেকেন্ডছৰ। সেই ভিডিওবোৰ মই এই ক্লাছটো শেষ হোৱাৰ পাছত গ্ৰুপত শেয়াৰ কৰিম। তোমালোকে সেই ভিডিও খুব ভালকে চাবা আৰু সেই ভিডিও চোৱাৰ পাছত তোমালোকে PowerPoint বনাবা। এই ভিডিও চোৱাৰ পিছত তোমালোকে PowerPoint বনাবা আৰু PowerPoint বনাই প্ৰেজেন্ট কৰিবা। তোমালোকে যদি কিবা অসুবিধা পোৱা, তোমালোকে মোৰ লগত পাৰ্সোনালি এটা Google Meet লিংক মই তোমাক দি দিম। তুমি পাৰ্সোনালি মোৰ লগত এবাৰ প্ৰেক্টিস কৰি ল'ব পাৰা যে বাইদেউ আপুনি মোৰ PowerPointটো দেখি পাইছে নে নাই। এবাৰ প্ৰেক্টিস কৰি ল'ব পাৰা ইন মোবাইল। আৰু সেই মতে তুমি ধুনিয়াকে তোমাক এটা ডেট দিয়া হ'ব, সেই ডেটত তুমি তোমাৰ PowerPoint প্ৰেজেন্ট কৰিবা। মই যে ভিডিওস বিলাক বনাইছো হাউ টু প্ৰেজেন্ট PowerPoint and how to create PowerPoint in mobile, এই আটাইকেইটা ভিডিও একদম সিস্টেমেটিক কে বনাই থোৱা আছে। মই ধীৰাজক কৈছিলো জয়েন কৰিবলৈ, ধীৰাজে জয়েন কৰিলে আৰু ধীৰাজৰ লগত মই PowerPoint show কৰি তাৰ ডাইৰেক্ট ভিডিও বনাইছো আৰু সেই ভিডিও মই এই ক্লাছটো শেষ হোৱাৰ পাছত গ্ৰুপত শেয়াৰ কৰিম। তোমালোকে সেই ভিডিও কেইটা চাই প্ৰথমতে মোবাইলত PowerPoint ৰেডি কৰিবা আৰু তাৰ পাছত সেই PowerPoint প্ৰেক্টিস কৰিবা কি ধৰণে প্ৰেজেন্ট কৰিব লাগে, কি ধৰণে শেয়াৰ কৰিব লাগে। মোৰ লগতো প্ৰেক্টিস কৰিব পাৰা, নিজৰ লগৰৰ লগতো প্ৰেক্টিস কৰিব পাৰা। মই এটা ডেট দি দিম, সেই ডেট মতে তুমি জয়েন কৰিলে হ'ল। নাও স্টুডেন্ট, ইয়াত এটা কথা কৈ দিওঁ, মই এতিয়ালৈকে যিমান টপিক ডিসকাস কৰিছো এই আটাইকেইটা টপিকৰ ওপৰত তুমি এটা ৰিভিজন কৰিব পাৰা ধুনিয়াকে আটাইকেইটা টপিকৰ। আৰু তাৰে যিকোনো এটা টপিক যিকোনো পেপাৰৰ সুপারভিজন হ'ব পাৰে, 605ৰ চ্যালেঞ্জেস হ'ব পাৰে, এই দুটা পেপাৰৰ যিকোনো টপিক তুমি ল'ব পাৰা। আৰু অকল 4টা স্লাইড বনালেহে হ'ব, ম্যাক্সিমাম 4টা স্লাইড বনাই তাক ধুনিয়াকে প্ৰেজেন্ট কৰি 5 মিনিটছৰ এটা এক্সপ্লেনেশন দিলে আমি বুজি পাই যাম যে তুমি PowerPoint প্ৰেজেন্টেশন কৰিব পাৰিছা। ক্লিয়াৰ ষ্টুডেন্টস? Yes, ma'am. তোমালোকে একদম চিন্তা নকৰিবা, অত্যন্ত ইজি। মই নিজে এইমাত্ৰ ধীৰাজৰ লগত কৰিলো আৰু সৃষ্টি চেতিয়াৰ লগত কৰিলো আৰু আটাইকেইটা ভিডিও মই দি দিছো। কি ধৰণে মই এই গোটেই প্ৰসেসটো কৰিলো তাৰ সম্পূৰ্ণ ভিডিও বনাই মই দি দিছো। তোমালোকৰ কোনো অসুবিধা নহব। সেই ভিডিও কেইটা চাবা আৰু PowerPoint প্ৰিপেয়াৰ কৰিবা। তাত সকলো কথা দিয়া আছে। এই ক্লাছটো শেষ হোৱাৰ পাছত তোমালোকে মোৰ ভিডিওছবোৰ চাবা ইন দ্যাট WhatsApp group. Clear all of you? Yes, ma'am. ঠিক আছে স্টুডেন্ট, ঠিক আছে। তেতিয়া হলে আমি এতিয়া আমাৰ ইনক্লুসিভ এডুকেশনৰ ফালে গৈ আছো। ইনক্লুসিভ এডুকেশন যত আমি লাষ্ট ডিসকাস কৰিছিলো, মই এতিয়া তোমালোকৰ লগত স্ক্ৰীন শেয়াৰ কৰিম। ইনক্লুসিভ এডুকেশন। ওকে, ঠিক আছে। মই স্ক্ৰীন শেয়াৰ কৰি আছো, তোমালোকে দেখি পাইছা নে নাই কবা। তোমালোকেও সেম কামটো কৰিব লাগিব। এতিয়া তোমালোকৰ পাল স্ক্ৰীন শেয়াৰ কৰি আমাক বুজাব লাগিব।
আচ্ছা স্ক্রিন পাইছা স্টুডেন্ট Yes, ma'am. yes very good আহা ধীৰাজ মই ষ্টুডেণ্টক এই কথাটোই কৈ আছিলো যে এতিয়া মই ধীৰাজৰ লগত প্ৰেক্টিচ কৰিলো কেনেকৈ স্ক্ৰীন শ্বেয়াৰ কৰিব লাগে আৰু তাৰে সৰু সৰু ভিডিঅ' মই বনাই থৈছো মই এক্সেক্টলি 1:30 ক্লাছ শেষ হ'ব আৰু ভিডিঅ'বিলাক গ্ৰুপত শ্বেয়াৰ কৰিম তোমালোকে সেই ভিডিঅ' চাই তোমাৰ পছন্দৰ যিকোনো টপিক মই পঢ়োৱা সিলেক্ট কৰিবা সৰু টপিক ল'বা য'ত তুমি 4টা স্লাইড প্ৰেজেন্ট কৰিলে হৈ যাব সেই স্লাইড কেইটা মোবাইলত বনাই মোবাইলত প্ৰেজেন্ট কৰি গুগল মিট ক্লাছত এক্সপ্লেইন কৰিবা এই কথাবিলাক ধুনীয়াকৈ ভিডিঅ' বনাই দি থোৱা আছে ঠিক আছে আমি এতিয়া ক্লাছৰ ফালে গৈছো লাষ্ট ক্লাছ আমি ডিসকাস কৰিছিলো ইনক্লুসিভ এডুকেশনৰ ক্যাৰেক্টাৰিষ্টিক্স এন্ড অবজেক্টিভস আমি লাষ্ট ক্লাছ এই কথাকেইটা ডিসকাস কৰিছিলো আজি আমি ডিসকাস কৰিম নিডস এন্ড ইম্পৰ্টেন্স অফ ইনক্লুসিভ এডুকেশন নিডস এন্ড ইম্পৰ্টেন্স অফ ইনক্লুসিভ এডুকেশন তাৰ আগতে ষ্টুডেন্ট কোৱাচোন ইনক্লুসিভ এডুকেশন কি আছিলে ৰিভিজন জ্যোতিকা হোৱাট ইজ ইনক্লুসিভ এডুকেশন অন্তর্ভুক্তিকৃত শিক্ষা কি Ma'am, inclusive education is a type of education where all individuals, irrespective of caste, faith, gender, can equally participate in this system of education. Very good. Inclusive education হল য'ত any individual যার disability আছে disability নাই যিকোনো individual caste, color, creed, gender, physical fitness, mental fitness সকলো ফালৰ পৰা যেতিয়া সকলো ল'ৰা ছোৱালী মেইন ষ্ট্ৰীম এডুকেশ্যনত শিক্ষা ল'বৰ অধিকাৰ পায় মেইন ষ্ট্ৰীম শিক্ষা ল'ব পাৰে আৰু যে শিক্ষা ব্যৱস্থাত সকলো ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰা হয় সেই শিক্ষাটোৱে হৈছে অন্তৰ্ভুক্তিকৃত শিক্ষা আজি আমি পঢ়িম নিডস এন্ড ইম্পৰ্টেন্স অফ ইনক্লুসিভ এডুকেশন তাৰ প্ৰয়োজনীয়তা কি আমি এতিয়া এই কথাটো চাই লম ষ্টুডেন্ট ইনক্লুসিভ এডুকেশনৰ প্ৰয়োজনীয়তা আছে কাৰণ ইনক্লুসিভ এডুকেশনে আমাক কি জনাত সহায় কৰে চোৱা উই ফিলিং ইনক্লুসিভ এডুকেশনৰ প্ৰয়োজনীয়তা হ'ল এই এডুকেশনে আমাৰ ভিতৰত উই ফিলিং গ্ৰো কৰে উই ফিলিং মানে কি উই ফিলিং মানে হ'ল যে সব ইন্ডিভিজুয়াল সেম physically handicapped, mentally handicapped, slow learner, gifted child, orthopedically handicapped, যিকোনো ল'ৰা ছোৱালী যাৰ প্ৰবলেমটো সিভিয়াৰ নহয় যাৰ সমস্যাটো ডাঙৰ নহয় যিকোনো ল'ৰা ছোৱালী যাতে এটা ধুনীয়া লাইফ লিড কৰিব পাৰে সেম এডুকেশ্যন ল'ব পাৰে সেম অধিকাৰ পাব পাৰে সেইটোৱে হ'ল ইনক্লুসিভ এডুকেশ্যনৰ লক্ষ্য আৰু যেতিয়া সকলো ল'ৰা ছোৱালী মেইন ষ্ট্ৰীম এডুকেশ্যনৰ ভিতৰত আহিব তেওঁলোকৰ মাজত এটা উই ফিলিং গ্ৰো হ'ব উই ফিলিং এজন আৰু এজনৰ মাজত এটা কোহেশন একতা বৃদ্ধি পাব তো সেই একতা বৃদ্ধি কৰিব কাৰণে ইনক্লুসিভ এডুকেশ্যনৰ প্ৰয়োজন ইনক্লুসিভ এডুকেশ্যন প্ৰয়োজন যাতে ইউনিটি ইন ডাইভাৰ্চিটি মেইনটেইন কৰিব পৰা যায় Unity in diversity. Unity in diversity means বৈচিত্ৰৰ মাজত একতা য'ত একেখন কমন এনভাইৰনমেন্টত সকলো ল'ৰা ছোৱালী একেলগে শিক্ষা পাব পাৰিব নেক্সট ইজ ৰাইটস অফ ইণ্ডিয়ানছ শিক্ষা আমাৰ অধিকাৰ শিক্ষা লোৱাটো আমাৰ এটা মৌলিক অধিকাৰ সেইটো কাৰণে কোনো ল'ৰা ছোৱালীয়ে বঞ্চিত হ'ব নালাগে যেতিয়া ল'ৰা ছোৱালী স্পেশাল এডুকেশ্যনত পঢ়া শুনা কৰে যেতিয়া কোনো ফিজিক্যালি হ্যান্ডিক্যাপ মেন্টালি ৰিটাৰ্ডেড স্লো লাৰ্নাৰ যেতিয়া তেওঁলোকে কোনো ধৰণৰ স্পেশাল এডুকেশ্যনৰ যোগেদি পঢ়া শুনা লয় তেতিয়া তেওঁলোক নিজকে কেতিয়াবা আইসোলেটেড ফিল কৰে সেপাৰেটেড ফিল কৰে যাতে তেওঁলোকে সেপাৰেটেড ফিল নকৰক যাতে তেওঁলোকে
বাকি ল'ৰা ছোৱালীৰ নিচিনা সেম শিক্ষাৰ সুবিধা সুযোগ পাওক হেতু কাৰণে আমাৰ লাগে ইনক্লুসিভ এডুকেশন homogeneous social life homogeneity what do you mean by heterogeneity and homogeneity এই শব্দৰ অৰ্থ কি কোনে কব জ্যোতিকা পাৰিবা কবলৈ what is homogeneity what is heterogeneity Ma'am, heterogeneous different group or belong কৰাটো yes আৰু homogeneous এটা group or belong yes homogeneity মানে same group heterogeneity মানে different groups এই কথাটো কোৱা হৈছে যে inclusive educationত সব same groupৰ পৰা belong কৰে যেতিয়া এটা education inclusion হৈ যায় তেতিয়া কোনো মানুহৰ মাজত কোনো তফাত নাথাকে তেওঁলোকৰ মাজত কোনো সেপাৰেশন নাথাকে সকলো ল'ৰা ছোৱালী সেম হৈ যায় আৰু এটা গ্ৰুপৰ হৈ যায় তেওঁলোকৰ মাজত এই ফিলিংটো গ্ৰো কৰিব কাৰণে আমাৰ ইনক্লুসিভ এডুকেশন দৰকাৰ নেক্সট আমাৰ ইনক্লুসিভ এডুকেশন লাগে মাল্টিকালচাৰেল লাৰ্নিং এনভায়ৰনমেন্ট মেইনটেইন কৰিব কাৰণে মাল্টিকালচাৰেল লাৰ্নিং এনভায়ৰনমেন্ট মেইনটেইন কৰিব কাৰণে মাল্টিকালচাৰেল য'ত বিভিন্ন কালচাৰৰ ল'ৰা ছোৱালী বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী একেলগে থাকিব তেওঁলোকৰ মাজত যে বিভেদ আছে বৈষম্য আছে সেই বৈষম্য দূৰীকৰণ হ'ব তেওঁলোকৰ কথা আমি বুজি পাম আৰু সকলোৰ মাজত এটা মিলাপ্ৰীতিৰ পৰিৱেশ থাকিব যাতে সব কালচাৰৰ মানুহৰ মাজত এটা একতা আনিব পাৰি লাইফষ্টাইলৰ ভিতৰত তেওঁলোকৰ ডিসেবিলিটি নন ডিসেবিলিটি সমস্যাৰ ভিতৰত এটা একতা আনিব পাৰি তাৰ কাৰণে ইনক্লুসিভ এডুকেশনৰ প্ৰয়োজন নেক্সট হল ইনক্লুসিভ এডুকেশন কিয় দৰকাৰ learning through inclusion develops sense of socialization yes যেতিয়া inclusive education থাকে তেতিয়া সামাজিকতা বৃদ্ধি পায় inclusive educationত সকলো মানুহ cooperate কৰে accommodate কৰে assimilate কৰে এজন আৰু এজনৰ লগত মিলা প্ৰীতিকে থাকে বুজা বুজিৰ যোগেদি চলিব পাৰে এটা সম্পৰ্ক স্থাপন কৰিব পাৰে এই ধৰণৰ এটা যাতে সোশ্যালাইজেশন হোক আৰু ডিসেবল চাইল্ডে যাতে নিজক অকলহৰীয়া ফিল নকৰক সেপাৰেটেড ফিল নকৰক হেতু কাৰণে ইনক্লুসিভ এডুকেশনৰ প্ৰয়োজন তো স্টুডেন্ট আমাৰ ইনক্লুসিভ এডুকেশন কিয় লাগে what are the needs and importance of inclusive education inclusive education আমাক লাগে যাতে আমি we feeling grow কৰো যাতে আমি সবকে এক বুলি ভাবো সবৰ মাজত যাতে যেটো বৈচিত্ৰ্য আছে বৈষম্য আছে তাৰ যাতে দূৰীকৰণ হয় সকলো মানুহ যিবিলাক ল'ৰা ছোৱালী ইনক্লুশনৰ ভিতৰত পঢ়া শুনা কৰে with disability without disability তেওঁলোকে যাতে এটা ইউনিটি মেইনটেইন কৰিব পাৰে সকলো ইণ্ডিয়ানছৰ যাতে এডুকেশনাল ৰাইট এনজয় কৰিব পাৰে যদিও তেওঁলোকৰ ডিসেবিলিটি আছে কিন্তু নরমাল ল'ৰা ছোৱালীৰ লগত যাতে তেওঁলোকে সিমিলার এটা এনভায়রনমেন্ট পাব পাৰে সবে যাতে এটা হোমোজেনিয়াস সোশ্যাল লাইফ মানে সেম গ্ৰুপৰ পৰা যাতে বিলং কৰিব পাৰে তেওঁলোকে যাতে ফিল কৰিব পাৰে যে আমি সেম গ্ৰুপৰ মানুহ এটা ডিসেবল চাইল্ড যেতিয়া নরমাল চাইল্ডৰ লগত পঢ়িব তাই যাতে নিজকে সেম বুলি গণ্য কৰিব পাৰে সবৰ মাজত যাতে এটা সোশ্যালাইজেশনৰ সেন্স গ্ৰো হোক কোঅপাৰেশন কম্পিটিশন একমোডেশন এসিমিলেশন এই আটাইকেটা স্কিল যাতে সব মানুহৰ মাজত গ্ৰো হোক এজন আৰু এজনক যাতে আপোন কৰি লওক তাৰ কাৰণে আমাৰ লাগে ইনক্লুসিভ এডুকেশন তো স্টুডেন্টস আমি কি পালো আমাৰ ইনক্লুসিভ এডুকেশন কিয় দৰকাৰ What are the points? Our inclusive education kiyo darkar? Bishmita, tell me. অন্তর্ভুক্তিকৃত শিক্ষার প্রয়োজনীয়তা কি? মেম আমাৰ সকলোৰে মাজত আমি ভাবটো আনিবৰ বাবে যাতে সকলোৰে মিলা প্ৰীতি থাকিব পাৰে আমি ভাব থব কাৰণে যাতে
বৈষম্যতা দূৰ কৰিবৰ বাবে সকলোৰে মাজত থকা Then আৰু কি কাৰণ আছে কৰবি কোৱা অধিকাৰ হোৱাৰ বাবে এইটো কোৱা বিস্মিতা কোৱা শিক্ষাৰ অধিকাৰ হোৱা এইটো যাতে সকলোৱে লাভ কৰিব পাৰে শিক্ষাৰ অধিকাৰটো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে নেক্সট Jitika Bailum, try. Very good, Bishmita. Jitika Bailum, why do we need inclusive education? Ma'am, a points kini kamne nijor mote kom. Yes, nijor mote koa. Very good, nijor mote koa. Inclusive education is necessary in order to bring the well-being among the people. Yes. Unity among people. It is also necessary to maintain unity and diversity in India. To support the rights of Indian education, it is necessary. Yes, very good. It is also necessary to develop homogeneous social life so that we all live in the same group. Very good. Inclusive education is necessary to develop multicultural learning environment so that all people learn various culture and their rituals. Very nice. It is also necessary to develop the sense of socialization. Very good. So these are the reasons why we need inclusive education. Very good. So the points are for we feeling, for developing unity in diversity, for giving rights of education to Indians, for maintaining homogeneity in group, for sustaining the multicultural learning environment, and for developing the sense of socialization. These are the reasons for which we need inclusive education. Now we will discuss the next topic, that is barriers of children with diverse needs to learning and participation. Tar mane ki student etia ami discuss koribo loisu challenges. What are the challenges that we face in making education inclusive? Students, inclusive education is not a easy task. Inclusion সহজ কথা নহয় কাৰণ তুমি ইয়াত বিভিন্ন ল'ৰা ছোৱালী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীক তুমি ইয়াত এড কৰিব লাগিব সকলো ল'ৰা ছোৱালী ডাইভাৰ্স নিড ডাইভাৰ্স কেপাচিটি আছে তাৰ লগত নিজকে এডজাস্ট কৰাব লাগিব ফিজিক্যালি হ্যান্ডিক্যাপ মেন্টালি ৰিটাৰ্ডেড স্লো লাৰ্নাৰ তেওঁলোকৰ যেটো ডিফাৰেন্ট নিডস আছে এই নিডস কেটা প্ৰথমতে ফুলফিল কৰিব লাগিব তাৰ পাছত তেওঁলোকক নৰ্মাল ল'ৰা ছোৱালীৰ লগত এডজাস্ট কৰাব লাগিব স্কুলত ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব ইউনিভাৰ্সিটিত কলেজত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব যাতে ফিজিক্যালি হ্যান্ডিক্যাপ মেন্টালি ৰিটাৰ্ডেড স্লো লাৰ্নাৰ অৰ্থপেডিক্যালি হ্যান্ডিক্যাপ এই ল'ৰা ছোৱালী কেটাৰ ফিজিক্যাল এজ ওয়েল এজ মেন্টাল নিড পূৰণ কৰিব পৰা যায় ব্ৰেইলি বুক হিয়াৰিং এইড lots of sophisticated material লাগিব যাতে ল'ৰা ছোৱালী নৰ্মাল ল'ৰা ছোৱালীৰ লগত এই ডিজেবল ল'ৰা ছোৱালী আই মিন নৰ্মাল ল'ৰা ছোৱালীৰ লগত এডজাস্ট কৰিব পাৰে তো there are lots of challenges যে challenges কেটা আমি inclusive educationত face কৰিব পাৰো let us see what are those challenges number 1 lack of acceptance from the part of home and society inclusive education or kotha jodio ami koi asu কিন্তু inclusive education মা দেউতা adjust নকৰিব পাৰে educational লগত আৰু মা দেউতা accept নকৰিব পাৰে
ইনক্লুসিভ এডুকেশনক মা দেউতা নিজে মানি নলবও পাৰে ইনক্লুসিভ এডুকেশনত কি আছে প্রবলেম যেতিয়া আমি এটা ফিজিক্যালি হ্যান্ডিক্যাপ স্লো লার্নার অর্থোপেডিক্যালি হ্যান্ডিক্যাপ এনেকুৱা ল'ৰা ছোৱালী যেতিয়া আমি ল'ম তেতিয়া অটোমেটিক তেওঁলোকৰ কিছুমান নিডছ থাকিব তেওঁলোকৰ কিছুমান এবিলিটি থাকিব আৰু মা দেউতাই সেই এবিলিটি সেই নিড কেইটা বাকি ল'ৰা ছোৱালী মানি ল'ব পাৰিবনে নাই বাকি ল'ৰা ছোৱালী কিজানি বেয়া পাইছে নেকি বা মোৰ ল'ৰা ছোৱালী তাত গৈ এডজাষ্ট হ'ব পাৰিবনে নাই তো এই কথাবিলাক মা দেউতাৰ মনত খেলাই থাকে সেইটো কাৰণে মা দেউতাই ইনক্লুসিভ এডুকেশনত জেনাৰেলি দিব নিবিচাৰিব পাৰে এই ডিসেবল ল'ৰা ছোৱালীৰ মা দেউতা so here the problem is this may create an obstacle for inclusive education why because society may not accept inclusion society may not accept this category of education where normal children are studying with disabled child may get discomfort the normal child may misbehave with the disabled child teacher may get irritated so this kind of thinking may come in a parent's mind তো মা দেউতা অকমান ভয় কৰিব পাৰে ল'ৰা ছোৱালীক ইনক্লুসিভ এডুকেশন দিয়াৰ ক্ষেত্ৰত নেক্সট পইণ্টটো হ'ল parents may be in fear of sending their differently able children to mainstream education yes এই মাত্ৰ মই যে কথাটো ক'লো পেৰেণ্টছৰ এটা ভয় লাগিব পাৰে পেৰেণ্টছে ভয় খাব পাৰে নিজৰ ডিফাৰেণ্টলি এবল চিলড্ৰেনক মেইনষ্ট্ৰীম এডুকেশ্যনত পঠাবলৈ পেৰেণ্টছে অলপ ভয় কৰিব পাৰে কেলে ভয় কৰিব পাৰে ষ্টুডেণ্ট কাৰণ সোশিয়াল প্ৰেজুডিস ডিসক্রিমিনেশন ডগমা সুপারস্টিশিয়াস বিলিফ থাকিব পাৰে মা দেউতাৰ মনত কি জানি মোৰ ল'ৰাটোৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিব নেকি মোৰ ল'ৰাটোক বুজি পাবনে নাই বা এই ধৰণৰ শিক্ষা ব্যৱস্থাত মোৰ ল'ৰাটোক কিবা সিম্পেথি দেখাব নেকি ওহো তাৰ কন্ডিশনটো বেয়া লাগিছে এই ধৰণৰ কিবা সিম্পেথি দেখাব নেকি বা বাচ্চাটোৰ লগত কিবা ডিসক্রিমিনেশন কৰিব নেকি বাচ্চাটোক কিবা নিজৰ পৰা দূৰত থব নেকি তাক অচ্ছুত বুলি তাৰ লগত এনেকুৱা কোনো ব্যৱহাৰ কৰিব নেকি তো মা দেউতাৰ মনত এটা কনস্ট্যান্ট ভয় থাকিব পাৰে of sending their differently able children to mainstream education so student we have discussed 2 points first I will ask this to my students and then I will continue to yat ami ki palu what are the 2 points first is society and home may not accept this system and next is parents may be in fear of sending their differently able children to mainstream education who will explain these 2 points to me Chandrika Niyok Chandrika tell me what are the 2 points that I shared right now প্ৰথমটো ঘৰত বা সমাজৰ গ্ৰহণ কৰিব নোৱাৰিব পাৰে আৰু দ্বিতীয়টো হৈছে মাক দেউতাকে ভয় খাই থাকে ল'ৰাজনে বেলেগ এনেকে নৰ্মেল এডজাষ্ট কৰিব পাৰিবনে নোৱাৰিব তেওঁলোকৰ লগত very good Karabi Kumar tell me yes ma'am othani মোৰ নেটৱৰ্কৰ প্ৰবলেম আছে আচ্ছা নেটৱৰ্কৰ প্ৰবলেম প্ৰথমটো হৈছে সোসাইটি আৰু ফ্যামিলিয়ে পজিটিভ থিংকিং লৈ বস্তুটো আৰই নলব পাৰে তেতিয়া তেওঁলোকে ব্যৱস্থাটো মানি লোৱাৰ ক্ষেত্ৰত অসুবিধা হয় আৰু দ্বিতীয়টো হৈছে একেটা শৈক্ষিক পৰিৱেশৰ মাজত যেহেতু সকলোকে শিক্ষা দিয়া হ'ব তেনে ক্ষেত্ৰত পেৰেন্টছৰ মনত এটা ভয় আৰু শংকা থাকিব পাৰে ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতে হওক বা বাকী দুৰ্ঘটনা কিবা ঘটিব নেকি তেনেকুৱা তেওঁলোকে ভাবিব পাৰে যাৰ ফলত তেওঁলোকে এই শিক্ষা ব্যৱস্থাটো গ্ৰহণ কৰাত অসুবিধা হ'ব পাৰে very good Karabi now I am moving to the next points are rejection from peers is a challenge that a differently able child may face in an inclusive school environment rejection from peers may reject the child and this may be a challenge that a differently able child may face sir pora ki dhoroner rejection hobo pare ki lagise peers I'm very sorry
পিয়াৰ্ছ পিয়াৰ্ছৰ পৰা মানে লগৰৰ পৰা কি ধৰণৰ ৰিজেকশ্যন হ'ব পাৰে? হোৱাট ডু ইউ থিংক? যদি ইনক্লুচিভ এডুকেশ্যনত আমি ডিজেবল চাইল্ড লওঁ তেতিয়াহ'লে লগৰবিলাকৰ পৰা কি ধৰণৰ সমস্যা পাব পাৰে? ধীৰাজ, ট্ৰাই দিছ। ধীৰাজ, কোৱাচোন লগৰৰ পৰা কি সমস্যা পাব পাৰে এটা ডিজেবল চাইল্ড? ফিজিকেলি হেণ্ডিকেপ্ড, মেণ্টেলি হেণ্ডিকেপ্ড, শ্ল' লাৰ্নাৰ? ডিজেবল চাইল্ড এটা যেতিয়া ক্লাছৰুমত বহে বা স্কুলত যায় তেতিয়া লগৰ কিছুমানৰ পৰা বুলি হ'ব পাৰে, মানসিকভাৱে তেওঁলোকক কিছুমান কথা ক'ব পাৰে যোনবিলাক কথাই সেই ষ্টুডেণ্টজনক আঘাত কৰিব পাৰে মানসিকভাৱে, আৰু বিভিন্ন কামত তেওঁলোকক বাধা দিয়া হয় বা লগৰৰ পৰা বাধা প্ৰদান কৰা হয় যে এইবোৰ কাম নকৰিবি, তহঁতি নোৱাৰ, তেনেকুৱা কিছুমান কথাৰ দ্বাৰা মানসিকভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁলোক। সেইটো কাৰণে ইয়াত এটা ভয় আছে যে পিয়াৰ্ছৰ পৰা অসুবিধা পাব পাৰে, বুলিং হ'ব পাৰে, ৰেগিং হ'ব পাৰে, ফাইটিং হ'ব পাৰে, বিভিন্ন ধৰণৰ ফিজিকেল মেণ্টেল প্ৰেছাৰ হ'ব পাৰে, পাব পাৰে এই ডিফাৰেণ্টলি এবল চাইল্ড। তো এইটো কাৰণেও এইটো এটা চেলেঞ্জ হয় যে এই ডিফাৰেণ্টলি এবল চাইল্ডক নিজৰ পিয়াৰে একচেপ্ট কৰি ল'ব নে নাই। নেক্সট ইজ লেক অফ ট্ৰেইনিং। Next is lack of training on the part of the teacher. Lack of training on the part of the teacher. Teacher or proper training lagibo. If you are teaching a child having hearing problem, then you must know how to speak slowly, lip reading keneke kore, lahe lahe keneke kotha kobo lagibo, kabar jodi deaf and dumb শুনিবলৈ কষ্ট, সেই ল'ৰা ছোৱালীৰ কাৰণে তুমি জোৰে জোৰে পঢ়াব লাগিব, শব্দবিলাকৰ মাজত এটা এটা গেপ হ'ব লাগিব, শব্দবিলাক স্পষ্টকৈ শুনিব পৰা হ'ব লাগিব, এই ধৰণৰ কথা মনত থ'ব লাগিব, আৰু এজ ৱেল এজ শিক্ষকৰ ট্ৰেইনিং হ'ব লাগিব। নৰ্মেল ল'ৰা ছোৱালী পঢ়োৱাৰ লগে লগে ডিফাৰেণ্ট কাইণ্ড অফ ট্ৰেইনিং লাইক ব্ৰেইলি বুক কেনেকৈ পঢ়াব লাগে, লিপ ৰিডিং কেনেকৈ কৰিব লাগে, ফিজিকেলি হেণ্ডিকেপ ল'ৰা ছোৱালীৰ টিচিং স্কিল কি, মেণ্টেলি ৰিটাৰ্ডেড ল'ৰা ছোৱালী পঢ়োৱাৰ স্কিল কি, সেই আটাইকেইটা কথা শিক্ষকে জানিব লাগিব। হি মাষ্ট বি আ ৱেল ট্ৰেইনড পাৰ্চন। তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এটিটিউড। ইটছ ভেৰি ইম্পৰ্টেণ্ট। টিচাৰ্ছ এটিটিউড। ষ্টুডেণ্ট, আই অলৱেজ বিলিভ, ইট ইজ মাই পাৰ্চনেল বিলিভ ডেট এ টিচাৰ শুড বি ইম্পাৰ্চিয়েল। For that particular teacher, students are students. Own college, other college, that doesn't matter. Stream doesn't matter. Department doesn't matter. You are a teacher, for you, all students are same. All are same. কোন ডিপার্টমেন্টৰ হয়, কোন স্ট্রিমৰ হয়, ইভেন কোন কলেজৰ হয়, that also not important. Important হ'ল তোমাৰ ডিউটি। Your duty is to convey information. Your duty is to impart knowledge. Teachers are builder of the society, maker of the nation. Kua hai, teacher o kua hai. They are builder of the society. They are maker of the nation. So they should be open-minded. And open-minded or actual definition ki open. What do you mean by the word open? Khula. যে মাইণ্ডৰ ভিতৰত কোনো ধৰণৰ কনফাইন্ড কোনো কথা নাথাকিব, কোনো বস্তু ৰেষ্ট্ৰিক্টেড নাথাকিব, কনফাইন্ড নাথাকিব, খোলা থাকিব। আৰু এই ধৰণৰ ইনক্লুচিভ এডুকেশ্যনৰ কাৰণে এজন অপেন মাইণ্ডেড টিচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। অপেন মাইণ্ডেড টিচাৰ, যে টিচাৰে সকলোকে সমানভাৱে একচেপ্ট কৰি ল'ব পাৰে, সকলোকে। প্ৰতিটো ষ্টুডেণ্টৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট, এটিটিউড, অপিনিয়নক সমান গুৰুত্ব দিয়া, ধৈৰ্য ধৰা, টেক্ট, টলাৰেন্স, ট্ৰুথ, এফিচিয়েঞ্চি, এনথুচিয়াজম, ইথিক্স, এডাপ্টেবিলিটি, এফেকশ্যন, এলাৰ্টনেছ, character, concise, creativity, ethics, emotional stability, rationality, responsible, resourcefulness. এইটো হ'ল টিচিঙৰ ডেফিনেশ্যন। TEACHER, টিচাৰ। মই তোমাক টিচাৰৰ এতিয়া অৰ্থ ক'লো। T stand for tact, tolerance, truth.
E stand for efficiency, enthusiasm, ethics. A stand for adaptability, affection, alertness. C stand for character, concise, creativity. H stand for honesty, humor, hard work. E stand for emotional stability. R stand for rationality, resourcefulness, responsibility. এইবিলাক মিলি এজন শিক্ষক হয়। সেইকাৰণে এজন শিক্ষকৰ হৃদয়, এজন শিক্ষকৰ থিংকিং সদায় মুকলি হ'ব লাগিব। নিজৰ ষ্টুডেণ্টৰ কাৰণে সেই শিক্ষকজন সদায় এভেইলেবল থাকিব লাগিব। তেওঁকে আমি এজন প্ৰকৃত শিক্ষক বুলি ক'ব পাৰি। আৰু ষ্টুডেণ্ট, ইয়াত কি হয় কথাটো, এই পাৰ্টিকুলাৰ ইনক্লুচিভ এডুকেশ্যনত এজন শিক্ষকৰ ধৈৰ্যৰ অত্যন্ত প্ৰয়োজন, ধৈৰ্যৰ। সেই শিক্ষকজনৰ মনত কোনো ধৰণৰ ফ্ৰাষ্ট্ৰেশ্যন, ৱৰি, কনফ্লিক্ট হ'ব নালাগিব। তেওঁৰ মাইণ্ডটো ফ্ৰী হ'ব লাগিব। তেওঁ ষ্টুডেণ্টক ইমান ধৈৰ্যৰ যোগেদি পঢ়াব লাগিব যে কোনো ষ্টুডেণ্টৰ ফিজিকেল প্ৰব্লেম হৈছে, মেণ্টেল প্ৰব্লেম হৈছে, কেঅটিক চিটুৱেশ্যন ক্ৰিয়েট হৈছে, তাৰ মাজতেও তেওঁ ধৈৰ্য ধৰি সকলো ল'ৰা ছোৱালীক সমানভাৱে ট্ৰিট কৰিব লাগিব। এইটো ইমান ইজি কথা নহয়, এইটো ইমান উজু কথা নহয়। সেইটো কাৰণে এইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ হয়, আটাইতকৈ ডাঙৰ চেলেঞ্জ। শিক্ষক কেনেকৈ ধৈৰ্য ধৰিব, শিক্ষক কেনেকৈ চবকে আপোন কৰি ল'ব, বহুত ডাঙৰ চেলেঞ্জ এইটো। সেইটো ইনক্লুচিভ এডুকেশ্যনত আমি চাব লাগিব, এই চেলেঞ্জটোৰ লগত আমি মোকাবিলা কৰিব লাগিব। নেক্সট ইজ এডিকুৱেট বিল্ডিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ। য়েছ, classroom, table, chair, desk, bench, library, laboratory, hostel, playground, everything should be managed. Space should be there, facility should be there for disabled child. প্ৰতিটো জাগাত ডিজেবল চাইল্ডৰ কাৰণে ফেচিলিটি হ'ব লাগিব। আমাৰ যেনেকৈ কেণ্টিনত বনোৱা আছে, যাতে কোনো ডিজেবল চাইল্ড যদি পঢ়া শুনা কৰে, কেণ্টিনত যিটো শ্লোপ আছে, যদি ফিজিক্যালি হ্যান্ডিক্যাপ্ট হয়, অৰ্থপেডিক্যালি হ্যান্ডিক্যাপ্ট হয়, আমাৰ কেণ্টিনৰ শ্লোপ দি যাতে নামি যাব পাৰে। তেনেকৈ ক্লাছৰুমত উঠাৰ ক্ষেত্ৰত, নামাৰ ক্ষেত্ৰত, ব্লেকবোৰ্ড চোৱাৰ ক্ষেত্ৰত, বাথৰুম যোৱাৰ ক্ষেত্ৰত, লাইব্ৰেৰী ইউজ কৰাৰ ক্ষেত্ৰত, সব ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হ'ব লাগিব। যদি অন্ধ আছে, অকণমান যদি পাৰ্চিয়েলি ব্লাইণ্ড, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে ব্ৰেইলি সিস্টেম থাকিব লাগিব, ব্ৰেইলি বুকস থাকিব লাগিব লাইব্ৰেৰীত। হিয়াৰিং প্ৰব্লেম আছে তো হিয়াৰিং ৰিলেটেড এইডছ অৰ হিয়াৰিং ৰিলেটেড টিচিং মেথড থাকিব লাগিব। গিফটেড চাইল্ড আছে তেতিয়াহ'লে স্মাৰ্ট ক্লাছ লাগিব। তো এই ধৰণৰ সুযোগ সুবিধা থাকিব লাগিব। সিমিলাৰলি লেক অফ টেকনলজি অৰিয়েণ্টেড ফেচিলিটি হ'লেও কেতিয়াবা হেণ্ডিকেপ ল'ৰা ছোৱালীৰ অসুবিধা হয়। চ্যালেঞ্জ ল'ৰা ছোৱালী বা ডিফাৰেণ্টলি এবল ল'ৰা ছোৱালীৰ অসুবিধা হয়। সাপোজ ভিজুৱেলি ইম্পায়াৰ্ড, হিয়াৰিং ইম্পায়াৰ্ড, অৰ্থপেডিক্যালি হ্যান্ডিক্যাপ্ট, স্লো লার্নার, they demand a proper technology oriented environment. They demand proper overhead projector use, proper use of books with lots of color, lots of images which can attract their eyes and can help them in understanding the topic better. So technology hobo lagibo. Globe, chart, map, these are non-projected technology, and overhead projector, slide, film trips, these are projected technology. Both the technologies should be used to make the class quite easy for these disabled children. Next is what? আমি এতিয়া next to চাই লম। Next point to hoise problem of paying individual attention. It is a problem, student. A teacher must know how to give individual attention to all his students. Visual impairment, special learning disability, gifted child, slow learner, orthopedically handicapped, children from socially and economically disadvantaged sections, all children must get equal treatment. প্ৰতিজন ষ্টুডেণ্টক সমান অধিকাৰ দিয়া, সমান স্নেহ দিয়া, মৰম দিয়া, সমান সুবিধা দিয়া। It is very important. Teacher should play the role of facilitator, motivator, innovator, counselor. It is also a challenge.
Financial scarcity is a challenge. Financial scarcity হল য'ত এইবিলাক এডুকেশ্যন, এই ধৰণৰ এডুকেশ্যন চলাবলৈ আমাৰ মানি দৰকাৰ, মানি। কাৰণ আমাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ চেঞ্জ কৰিব লাগিব, আমাৰ ৱেল ইকুইপড ফাৰ্নিচাৰ লাগিব, এপইণ্টমেণ্ট অফ টিচাৰ লাগিব, টিচাৰৰ চেলাৰী দিব লাগিব, গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ, গোটেই চিষ্টেমটো চেঞ্জ কৰিব লাগিব, টেকনলজি ইউজ কৰিব লাগিব, অভাৰহেড প্ৰজেক্টৰ, ফিল্ম ট্ৰিপ, শ্লাইড, প্ৰজেক্ট মেথড, বিভিন্ন টেকনিকৰ যোগেদি এই ভেৰাইটি অফ গ্ৰুপক পঢ়াব লাগিব। So obviously it demands a huge amount, and a developing country like India, for this particular country, such kind of financial scarcity is a curse in place of education. Educationৰ কাৰণে এইটো ডাঙৰ এটা সমস্যা। Importance should be given on school distance. Yes student, this is another problem that we are facing right now, school distance. এতিয়াও দেখা যায় যে কিছুমান স্কুল বহুত দূৰত থাকে, দূৰে দূৰে আছে। এতিয়াতো গুণোৎসৱ হৈ গ'ল, এতিয়া স্কুল কলেজৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ডেভেলপ হৈ গ'ল, নাক আছে ফৰ কলেজ ভিজিট, গুণোৎসৱ আছে ফৰ স্কুল ভিজিট, আৰু এই ধৰণৰ ইনস্পেকশ্যন আৰু ছুপাৰভিজনৰ কাৰণে স্কুল আৰু কলেজৰ যেটো এনভাইৰনমেণ্ট আছে বহুত পৰিৱৰ্তন হৈ গ'ল, হাল সলনি হৈ গ'ল। স্কুলৰ এতিয়া যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে পৰিৱৰ্তন হৈ গৈছে, বহুত ভাল হৈ গৈছে। ষ্টিল এতিয়াও কিছুমান স্কুল আছে যে স্কুলবিলাক জিঅ'গ্ৰাফিকেলি আইচলেটেড, সোশিয়ালি আইসোলেটেড, নদী পাৰ কৰি যাব লাগে, ব্ৰিজ পাৰ কৰি যাব লাগে, বহুত কিলোমিটাৰ খোজকাঢ়িব লাগে। তো এই ধৰণৰ ডিষ্টেন্সত থকা স্কুলবিলাকত তুমি ফিজিকেলি হেণ্ডিকেপ, শ্ল' লাৰ্ণাৰ, চেলেঞ্জড চাইল্ড কেনেকৈ পঢ়াবা? সো স্কুল ডিষ্টেন্সৰ ওপৰত আমি ভাবিব লাগিব, আৰু এইটো এটা চেলেঞ্জ এতিয়াও আছে। তাৰ বাহিৰেও সাম আদাৰ চেলেঞ্জেছ আৰ চাইল্ড চেন্ট্ৰিক টেকনিক দিয়া, প্ৰতিটো ল'ৰা ছোৱালীক নিজৰ ইচ্ছা মতে চাইল্ড চেন্ট্ৰিক টেকনিকত পঢ়োৱা, য'ত ল'ৰা ছোৱালীয়ে নিজৰ সেল্ফ টিচিঙৰ যোগেদি পঢ়া শুনা কৰিব, সেল্ফ লাৰ্নিং তেওঁলোকে কৰিব। বাট সেল্ফ লাৰ্নিং ইজ নট দ্যাট ইজি। সেল্ফ লাৰ্নিং কৰিবলৈ হ'লে that baby must have little bit of intellectual capability. The baby must have own intellectual structure. কিন্তু কিছুমান ল'ৰা ছোৱালী আছে ফিজিক্যালি হ্যান্ডিক্যাপ, মেন্টালি রিটার্ডেড, স্লো লার্নার, যাৰ গাইডেন্সৰ দৰকাৰ। তেওঁলোকে চাইল্ড চেন্ট্ৰিক টেকনিকত পঢ়িব নোৱাৰে, they need constant guidance from their teacher. তো কাৰিকুলামত যেটো ডাইভাৰ্চিটি আছে, সেই ডাইভাৰ্চিটি মতে নতুন নতুন টেকনিক এপ্লাই কৰাটো এক ধৰণৰ চ্যালেঞ্জ, যেহেতু সবৰ ইন্টেলেকচুয়াল রেট ডিফারেন্ট। তো স্টুডেন্ট, these are the challenges that we are facing in inclusive education. First 3 points were discussed by student. Now I am moving to point number 4 and 5. Lack of training on part of teacher and teacher's attitude. Please explain this to me. Bidisha Borua. Bidisha Kua, lack of training on the part of the teacher as a challenge of inclusive education. Bidisha Kua. এজন মেম শুনিছেনে? শুনিছো। হেল্ল', শুনি পাইছো। এজন শিক্ষকে শিক্ষাৰ্থীক ইনক্লুচিভ এডুকেশ্যন দিবৰ কাৰণে যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন হয়। কাৰণ এই শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী কিছুমানৰ শুনাৰ অসুবিধা থাকে বা কিছুমানৰ কোৱাৰ অসুবিধা থাকে। এই ক্ষেত্ৰত শিক্ষকজনে যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন হয়। Next point. Teachers attitudinal change. শিক্ষকজন খোলা মনৰ হ'ব লাগে। তেওঁ সকলো শিক্ষাৰ্থীকে সমানে লক্ষ্য কৰিব লাগে, সমানে চাব লাগে। তেওঁ ধৈৰ্য থাকিব লাগিব। Okay, very good. Acha. 2 more points are there. Adequate building and infrastructure facilities are needed. Etu mane ki?
I will ask this to I will ask this to Moshumi Chetia. Moshumi Kwa, adequate building and infrastructure facility as a challenge in inclusive education. Tell me this. ইনক্লুজিভ এডুকেশ্যনৰ শিক্ষানুষ্ঠানত সকলো ধৰণৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ যায়। ইয়াত শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালীও যায়। ইয়াৰ কোনো কিছুমান ল'ৰা ছোৱালী হয়তো তেওঁলোকৰ খোজ কঢ়াত বা দৈহিকভাৱে তেওঁলোক বিকলাংগ হ'ব পাৰে। সেয়েহে তেওঁলোকে যাতে সকলো ধৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰে, প্ৰতিটো ক্লাছৰুমলৈ যাব পাৰে বা কেণ্টিন হওক, পুথিভঁৰাল হওক, সকলোখিনি সা সুবিধাৰ তেওঁলোকে লৈ যাতে শিক্ষানুষ্ঠানত ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে সেইটোৰ ওপৰত চকু দিব লাগিব। আচ্ছা, very good, very nicely explained. আচ্ছা, next point is technology oriented facility. এইটো কি ধৰণৰ চ্যালেঞ্জ? টেকনোলজি oriented facility. Who will say this? নম্ৰতা শইকীয়া। নম্ৰতা কোৱাচোন, টেকনোলজি oriented facility কি ধৰণৰ চ্যালেঞ্জ হয় ফৰ ইনক্লুসিভ এডুকেশন? Ma'am, like our normal students যেনেকে টেকনোলজি ইউজ কৰি আমি পঢ়িবৰ কাৰণে ৰাইট আছে, চ' ডিসেবল ষ্টুডেণ্টছ খিনিৰ কাৰণেও ৰাইট যে তাহাঁতি টেকনোলজি ইউজ কৰি পঢ়িব পাৰে। চ' এইটো এটা লেক হয় তাহাঁতৰ কাৰণে, ফেচিলিটি এটা লেক হয় তাহাঁতৰ কাৰণে এটা প্ৰব্লেম হয়। আৰু এটা কথা আছে ইয়াত, টেকনোলজিৰ ইউজ মানে ইনষ্টিটিউশ্যনৰ ভিতৰত টেকনোলজি থাকিব লাগিব। প্ৰজেক্টেড মেথড, নন প্ৰজেক্টেড মেথড আৰু শিক্ষকে কোন ডিজেবল চাইল্ডৰ কাৰণে কি ধৰণৰ প্ৰজেক্টেড বা নন প্ৰজেক্টেড টেকনোলজি ইউজ কৰিব লাগিব সেইটোও তেওঁৰ জ্ঞান থাকিব লাগিব। তো এইটো একটা চ্যালেঞ্জ হয়। Non availability of technology and use of technology, lack of knowledge in that is also a challenge for inclusive education. Very good. Thank you. Next problems are problem of paying individual attention and financial scarcity. Who will explain this? Yes, Ashwin Kwa. Problem of paying individual attention and financial scarcity. এই দুটা কেনেকে প্রবলেম হল ইনক্লুসিভ এডুকেশনত? Ashwin, tell me. Okay. Vidisha, tell me. Yes, ma'am. Vidisha, tell me. Inclusive education তোমার ইন্ডিভিজুয়াল অ্যাটেনশন দিয়া আৰু ফাইনান্সিয়াল স্কেরসিটি কেনেকে চ্যালেঞ্জ হয়? প্ৰতিজন শিক্ষাৰ্থীয়ে শিক্ষাৰ সমান সুবিধা দিব লাগিব। Yes, প্ৰতিজন শিক্ষাৰ্থীক শিক্ষাৰ সমান সুবিধা দিব লাগিব আৰু প্ৰতিজন শিক্ষাৰ্থীক সমান মনোযোগ দিব লাগিব যাতে কোনো শিক্ষাৰ্থী নিজকে আইসোলেটেড ফিল নকৰক, যাতে সকলো শিক্ষাৰ্থী সমান সুযোগ সুবিধা পাওক। Very good. So these were the challenges of inclusive education. Now student, য'ত চ্যালেঞ্জ আছে তাত সলিউশন আছে। এতিয়া আমি আমাৰ লাস্ট টপিকত আহি গৈছো যে কি ধৰণে আমি কোনো এটা সলিউশন পাব পাৰি। Yes, this is the last topic. I am discussing my own chapter which I have written for a book. I am not taking any other chapter and this is my own chapter that I have discussed. So এতিয়া আমি ডিসকাস কৰিম different kinds of strategies that can be taken by a teacher for maintaining inclusion. Inclusion maintain করার বিভিন্ন technique. So I am using my own chapter and I am in the last part of this chapter. Last topic. What it is? Strategies.
educational strategies to overcome the barriers to learning and participation of children with diverse needs. তার মানে বিভিন্ন শৈক্ষিক স্ট্র্যাটেজি যার যোগেদি এই যে ল'ৰা ছোৱালী আছে যাৰ নিডছ কেইটা ডাইভাৰ্স অত্যন্ত বেলেগ বেলেগ তেওঁলোকৰ যাতে নিড কেইটাও ফুলফিল কৰিব পাৰি আৰু ইনক্লুসিভ এডুকেশনৰ যোগেদি যাতে সবকে শিক্ষাও দিব পাৰি কি কৰিলে আমি এই প্ৰবলেম কেইটাৰ পৰা মুক্তি পাব পাৰিম এক নম্বৰ হল both central and state governments must take major initiatives to implement the concept of inclusive education in a wider perspective. That means administrative system to strong hobo lagibo. Planning, organizing, directing, controlling, coordinating. These are the 5 elements of good administration. There must be a coordination between all these elements. If state government is implementing any scheme for inclusive education and if that scheme is good, central government can give or can add more initiative in it, or through those initiatives, those incentives, a change can be undertaken under inclusive education. Change can be undertaken under inclusive education. Central and state governmentor major that milap priti thakibo lagibo. There must be a coordination between center and state government and both should take the help of expert. They must take the help of different experts, different committee meeting, different planning and decision making skills can be applied, and after that a proper diagram, proper structure of inclusive education can be prepared. Infrastructural development is important in an educational institution. The infrastructure of an educational institution should be good enough, which can fulfill the needs of all category of students. Physically handicapped, slow learner, mentally retarded, orthopedically handicapped. যে ল'ৰা ছোৱালী কেইটা ইনক্লুসিভ এডুকেশনত আহিছে সেই সকলো ল'ৰা ছোৱালীৰ নিড ফুলফিল কৰিব পৰাকে স্কুল কলেজ ইউনিভাৰ্চিটিৰ যেটো ফিজিক্যাল ৰিসোৰ্স আছে সেই ৰিসোৰ্সটো ভাল হ'ব লাগিব নেক্সট ইজ the school must organize a proper training program for teachers যে টিচাৰ বিলাকে এই ধৰণৰ ইনক্লুসিভ এডুকেশনত পাৰ্টিসিপেট কৰিছে for those teachers there must have some orientation and refresher courses refresher program through which teachers and students can participate equally and teachers can understand the demands of these disabled child. Disabled childৰ demands কি আৰু তেওঁলোকক কেনেকৈ ফুলফিল কৰিব পাৰি সেই কথা তেতিয়া জানিব পাৰিব. Next, the system of providing education under inclusion should be child centric and flexible as much as possible. নমনীয় হ'ব লাগিব. Flexible, নমনীয়তা মেইনটেইন কৰিব লাগিব. Child centric, য'ত এজন শিক্ষকে শিক্ষক নহয় সুবিধা দিব, গাইডেন্স দিব, মোটিভেট কৰিব, নতুন নতুন মাধ্যম ইউজ কৰিব যাতে এটা কমপ্লেক্স টিচিংক সিম্পল কৰিব পৰা যায়. চেপ্টাৰটোক বিভিন্ন ভাগত ভাগ কৰিব, ইন্ট্ৰোডিউস কৰিব, ডে টু ডে লাইফৰ এক্সাম্পলৰ সৈতে ব্ল্যাকবোৰ্ডত লিখিব, জুৰে জুৰে ক'ব, যে ষ্টুডেণ্টত চকুৰ প্ৰবলেম আছে তাক আগফালে বহাব. এই ধৰণৰ টেকনিক এপ্লাই কৰা হ'ব ইনক্লুসিভ এডুকেশনত. নেক্সট হল প্ৰতিজন শিক্ষকে ইকুৱেল ট্ৰিটমেন্ট দিব, সব ষ্টুডেণ্টক ইকুৱেল বুলি ভাবিব. শিক্ষকৰ নিজৰ পাৰ্সোনালিটি আইডিয়েল হ'ব. শিক্ষক এনেকে হ'ব তেওঁ যেটো কথা ক'ব তাৰ এটা দাম আছে. যদি তেওঁ কৈছে যে আমুক টাইমক তেওঁ লগ কৰিব সেই সময়টোত তেওঁ লগ কৰিব, তেওঁৰ এটা পাঞ্চুৱেলিটি আছে. তেওঁ যে টপিকটো ডিসকাস কৰিব বুলি কৈছে ডিসকাস কৰিব. তেওঁ সদায় নিজৰ সহায়ৰ হাত আগবঢ়াব. তেওঁ সদায় কোঅপাৰেট কৰিব ষ্টুডেণ্টক যিকোনো একাডেমিক সমস্যাৰ পৰা তেওঁ পৰিত্ৰাণ দিব. তো তেওঁৰ পাৰ্সোনালিটি আইডিয়েল হ'ব লাগে, ফ্ৰেন্ডলি হ'ব লাগে এণ্ড ষ্টুডেণ্ট ফ্ৰেন্ডলি এটিটিউড সদায় বজাই ৰাখিব লাগে. The teacher must understand the concept of individual differences. See, students are not alike. The needs, abilities, interests of different individuals are different.
Teacher must understand this. And here in inclusive education, the students are disabled also. Some students are physically, mentally disabled also. So you just to imagine যে ডিফারেন্স টু কিমান বেছি হ'ব পাৰে। শিক্ষকৰ এই আটাইকেইটা কথা মনত থ'ব লাগিব। ইউজফুল মেথডলজি ইণ্টাৰেষ্টিং হ'ব লাগিব। মেথডলজি ইণ্টাৰেষ্টিং হ'ব লাগিব, লাইক লেকচাৰ উইথ ডিছকাশ্যন, lecture with questioning, stimulus variation, hand movement, body movement, eye contact, gesture, posture, এইবিলাক দি শিক্ষকে ক্লাছৰুমটো ইণ্টাৰেষ্টিং কৰিব লাগিব আৰু ষ্টুডেণ্টক বুজাত সহায় কৰিব লাগিব। টিম এপ্ৰ'চ, শিক্ষকে পঢ়োৱাতে টিম এপ্ৰ'চ ল'ব পাৰে। টিম এপ্ৰ'চ মানে বিভিন্ন শিক্ষকে একেলগে আহি এটা ক্লাছৰুমত সোমাব পাৰে, but without making any chaotic situation. কোনো ধৰণৰ প্ৰব্লেম সৃষ্টি নকৰাকে, কোনো ধৰণৰ chaotic situation সৃষ্টি নকৰাকে এজন শিক্ষকে ক্লাছৰুমত পঢ়াব পাৰিব। Teacher must understand the psychology of the child. The teacher must understand the different needs of the students and must take adequate strategy to fulfill those. Proper parent-teacher meeting can be organized যাতে টাইম টু টাইম ডিজেবল চাইল্ডৰ প্ৰব্লেম কি আমি গম পাব পাৰি। তো দিজ আৰ দ্য স্ট্ৰেটেজিজ which can be applied for making inclusive education successful. Tell me what are the points. Jutika, read out the points. What are the points shown to you? Point number 1, what is the challenge? What is the strategy? Both the central and the state government must take major initiative to implement the concept of inclusive education in a wider perspective. Next, number 2. The infrastructure development is of the utmost necessity of the inclusive education, so that school can achieve the infrastructure for learners. Very good. Point number 3. Point number 3, Jutika. The school must organize a proper training program for the teachers. Point number 4. The system of providing education under inclusion should be child-centric and flexible as much as possible. Point number 5 is, it is the responsibility of the teacher to give equal treatment. Point number 6 is, the teacher must stand as an ideal personality. Point number 7 is, the teacher must understand the concept of individual differences. Point number 8 is, the teacher must apply different useful methodology to sustain the diverse interests of the learners under inclusive education. Point number 9. Point number 9 is a team approach. Point number 10 is, the teacher must understand the psychology of the child. Point number 11 is adequate parent-teacher meeting. And there are some other points like as utilization of resources in school, taking the help of local resources in school, application of modern and useful teaching method, and education through blended model can adequately be applied as a strategy to overcome the barriers to learning participate of children with the diverse needs. Very good. Students, তেতিয়া হলে কনক্লুশনত কি ক'ব লাগিব? যদি মই কনক্লুশন কওঁ, ইনক্লুসিভ এডুকেশন হল য'ত ডিজেবল চাইল্ড, নন ডিজেবল চাইল্ড একেলগে একেখন ক্লাছৰুমৰ ভিতৰত পঢ়া শুনা কৰিব। ইনক্লুসিভ এডুকেশন কনসেপ্টটো আনিছে NEP 2020 পৰা। NEPৰ মতে এডুকেশন আমাৰ ফান্ডামেন্টাল ৰাইট, দ্যাটস ওয়াই ইনক্লুসিভ এডুকেশন শুড বি ইন্ট্রোডিউসড। এতিয়া ইনক্লুসিভ এডুকেশনৰ প্ৰবলেম আছে। প্ৰবলেম হল ডিজেবল চাইল্ড আৰু নৰ্মেল চাইল্ডক একেলগে পঢ়াবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, টিচাৰৰ নলেজ লাগিব, ট্ৰেইন টিচাৰ লাগিব, ফাইনেন্সিয়েল সাপোর্ট লাগিব, স্কুল কলেজ ইউনিভার্সিটিৰ সিস্টেম লাগিব,
মা দেউতাৰ সাপোৰ্ট সোসাইটি একসেপ্ট কৰিব লাগিব পিয়াৰৰ এটা একসেপ্টেন্স লাগিব পিয়াৰে এই ধৰণৰ ল'ৰা ছোৱালী নিজৰ লগত পঢ়াবলৈ ৰাজি হ'ব লাগিব মেন্টেলি ষ্টেবল হ'ব লাগিব এই প্ৰবলেম কেইটা দূৰ কৰিব কাৰণে সেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টে একেলগে আগবাঢ়ি আহিব লাগিব প্ৰপাৰ এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব ফাইনেন্সিয়েল সাপোৰ্ট লাগিব এপইণ্টমেণ্ট অফ ট্ৰেইন টিচাৰ লাগিব সায়েন্স এণ্ড টেকনলজিৰ বেছি ইউজ হ'ব লাগিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি টিচাৰৰ এটা ইম্পাৰ্চিয়েল এটিটিউড লাগিব সোসাইটিৰ একসেপ্টেন্স গ্ৰ' কৰিব কাৰণে So this is about inclusive education. মই এটা কথা কওঁ তোমাক practically যোৱাৰ আগে আগে যে inclusive educationত actually কেনেকে কাম হয় student inclusive education দিবলৈ গোটেই academic institutionটো সেই ধৰণে নিৰ্মাণ কৰা হয় যাতে inclusive education দিব পৰা যায় সেই ধৰণে বনোৱা হয় ইয়াৰ সিস্টেমটো হ'ল যে প্ৰথমতে যে ল'ৰা ছোৱালী কেইটাৰ সিভিয়াৰ প্ৰবলেম আছে যাক ইনক্লুসিভ এডুকেশ্যন দিয়া সম্ভৱ নহয় যেনেকে ধৰা ট্ৰেইনেবল মেন্টালি ৰিটাৰ্ডেড যে ল'ৰা ছোৱালী কেইটা মানে নিজে খাব নোৱাৰে কথা ক'ব নোৱাৰে গোটেই দিন বিছনাত থাকে তেওঁলোকৰ সকলো কাম তেওঁলোকে তাতেই কৰে কোনো ধৰণৰ বডি মুভমেন্ট নাই অকল আই মুভমেন্ট আছে এই ধৰণৰ যাৰ সিভিয়াৰ প্ৰবলেম আছে সেই সিভিয়াৰ প্ৰবলেম কেইটা কেতিয়াও ইনক্লুসিভ এডুকেশ্যনত অন্তৰ্ভুক্ত নহয় অন্তৰ্ভুক্তিকৃত শিক্ষা হ'ল য'ত ডিসেবল চাইল্ড যাৰ ডিসেবিলিটি নৰ্মেল চাইল্ডৰ লগত এডজাস্টেবল সিভিয়াৰ নহয় মডাৰেট হয় মাইল্ড হয় তেনেকুৱা ল'ৰা ছোৱালী অন্তৰ্ভুক্তিকৃত শিক্ষাৰ যোগেদি পঢ়িব পাৰিব যাৰ সিভিয়াৰ মেডিকেল ট্ৰিটমেন্টৰ দৰকাৰ নাই পাৰা যাব তেনেকুৱা ল'ৰা ছোৱালীকে ইনক্লুসিভ এডুকেশ্যনত লোৱা হয় ইনক্লুসিভ এডুকেশ্যনৰ মেইন প্ৰিন্সিপল হ'ল যে এডুকেশ্যন আমাৰ ফান্ডামেন্টাল ৰাইট হেতু কাৰণে আমি বেলেগ সোৰ্সৰ পৰা এডুকেশ্যন নলওঁ আমি নৰ্মাল ল'ৰা ছোৱালীৰ মাজত থাকি শিক্ষা লওঁ ঠিক আছে এই কনসেপ্টটো এতিয়া ইনক্লুসিভ এডুকেশ্যন দিবলৈ শিক্ষকৰ বিভিন্ন স্ট্ৰ্যাটেজি আছে শিক্ষকে ধৰা ভিজুৱেলি ইম্পায়াৰ্ড একেবাৰে অন্ধ ল'ৰা ছোৱালী হ'বলৈ হলে সেই ল'ৰা ছোৱালীৰ কাৰণে স্পেশাল স্কুল আছে যিহেতু নৰ্মাল চাইল্ডৰ লগত একেবাৰে অন্ধ ল'ৰা ছোৱালীক পঢ়াবলৈ একে ক্লাছৰুমত এটা চ্যালেঞ্জ হ'ব পাৰে পঢ়াব পৰা যাব বহুত হাই টেকনলজি তাৰ কাৰণে লাগিব লাহে লাহে চেষ্টা কৰিলে এই ধৰণৰ ইনক্লুশনো পসিবল হ'ব য'ত সকলো ল'ৰা ছোৱালী সিভিয়াৰ ডিসেবল ল'ৰা ছোৱালীও আহিব পাৰিব তো স্টুডেন্ট যে ল'ৰা ছোৱালী ভিজুৱেল ইম্পায়াৰ্ড হালকা দেখে পাৰ্শিয়ালি ইম্পায়াৰ্ড অকমান দেখি পায় কিন্তু বেছিভাগ দেখি নাপায় সেই ল'ৰা ছোৱালীৰ কাৰণে শিক্ষকে একেখন ক্লাছৰুমতে জুৰে ক'ব লাগিব স্টুডেন্টৰ ওচৰত গৈ ক'ব লাগিব নৰ্মাল ল'ৰা ছোৱালীক লিখিব দি সেই ল'ৰা ছোৱালীক আকৌ বুজাবলৈ যত্ন কৰিব লাগিব ব্ল্যাক বোৰ্ডৰ আখৰ ডাঙৰ হ'ব লাগিব এটো হ'ল একচুৱেল ইনক্লুশন এই ধৰণৰ কিছুমান টেকনিক শিক্ষকে নৰ্মাল ক্লাছৰুমত এপ্লাই কৰিব লাগিব হিয়াৰিং প্ৰবলেম হলে শিক্ষকে লিপ ৰিডিং কৰিব লাহে লিপ বিলাক হিলাই থাকিব স্টুডেন্টে বুজি পাব সাইন ল্যাঙ্গুয়েজ ইউজ কৰিব সাইন ল্যাঙ্গুয়েজ কিবা এটা পঢ়াই থাকোতে হাত ভৰি ভাৰ্বেল নন ভাৰ্বেল দুটা মেথড ইউজ কৰিব পঢ়াবলৈ যাওঁতে এই ধৰণে একেখন ক্লাছৰুমৰ ভিতৰত বিভিন্ন মেথডোলজি বিভিন্ন প্ল্যানিং ইউজ কৰি ডিসেবল চাইল্ড নন ডিসেবল চাইল্ডক পঢ়াবলৈ যে যত্ন কৰা হয় সেই শিক্ষা ব্যৱস্থাটোই হ'ল ইনক্লুসিভ এডুকেশ্যন নেক্সট ক্লাছত মই ডিসকাস কৰিম পলিচিজ অফ ইনক্লুসিভ এডুকেশ্যন ইনক্লুসিভ এডুকেশ্যনৰ লগত জড়িত পলিচিজ কি পলিসি কেইটা মই ডিসকাস কৰিম তাৰ আগতে মই ধীৰাজক কম যে ধীৰাজ তুমি ক্লাছৰ স্ক্ৰিনশ্বট লৈ লোৱা কোন আজি প্ৰেজেন্ট আছে প্ৰেজেন্টটো তুমি এটেন্ডেন্সটো লৈ লোৱা মই স্টুডেন্ট তোমালোকক আৰু এটা কথা কৈছো যে মই এতিয়া গ্ৰুপত কেইটামান ভিডিও শেয়াৰ কৰিবলৈ গৈ আছো অনলাইন প্ৰেজেন্টেশন তুমি কেনেকে কৰিব পাৰিবা মই যেনেকে স্লাইড দেখাই আছো তুমি কেনেকে স্লাইড প্ৰেজেন্ট কৰিব পাৰিবা তাৰ ওপৰত সেকেন্ড সেমিস্টারে অলরেডি কৰিলে সেকেন্ড সেমিস্টাৰৰ গ্ৰুপ ডিসকাশন হৈ গল এতিয়া সেকেন্ড সেমিস্টারে পাৱাৰ পইণ্ট প্ৰেজেন্টেশনত গৈ আছে তোমালোককো মই এটো হেল্প কৰি আছো মই স্মল ভিডিও বনাইছো আৰু ধীৰাজৰ লগত এটা ভিডিও
বনাইছো তাত ধীৰাজে জয়েন কৰিছে আৰু মই মোবাইলত ধীৰাজক পাৱাৰ পইণ্ট দেখাইছো ইটস ভেৰি ইজি তোমালোকক মই সেই ভিডিঅ' কেইটা দি দিম এতিয়া গ্ৰুপত তোমালোকে তোমালোকৰ ক্লাছ কেইটা আগতে কৰি ল'বা তাৰপিছত ভিডিঅ' চাবা ভিডিঅ' চাই সেইমতে সৰু সৰু পাৱাৰ পইণ্ট বনাবা সৰু সৰু এটা টপিকৰ সৰু সৰু পাৰ্ট ল'লে হৈ যাব মই যে টপিক পঢ়াইছো 605 বা সুপাৰভিজনৰ 603 যিকোনো টপিকৰ যিকোনো এটা সৰু পাৰ্ট লৈ characteristics of supervision জেনিবা 4টা স্লাইড বনাই মোবাইলত কেনেকে স্লাইড শো কৰিব লাগে এটো শিকাবলে মই যে ভিডিঅ' দিছো ভিডিঅ' কেটা চোৱা ফ্ৰাইডে মই সেকেন্ড সেমিস্টাৰৰ লগত এই কামটো কৰিম সেকেন্ড সেমিস্টাৰ ফাৰ্স্ট টাইম পাৱাৰ পইণ্ট প্ৰেজেন্ট কৰিব ফ্ৰাইডে তেওঁলোকৰ ডেট হল ফ্ৰাইডে সেকেন্ড সেমিস্টাৰে প্ৰেজেন্ট কৰিব তোমালোকে আজি ভিডিঅ' চোৱা মই মানডে তোমালোকক ফ্ৰাইডে নহয় আই থিংক মানডে নেকি সৰি সেকেন্ড সেমিস্টাৰ সাকে মানডে প্ৰেজেন্ট কৰিব নেকি তো মানডে তোমালোকক মই ডেট দি দিম তোমালোকৰ প্ৰেজেন্টেশনৰ ওকে ষ্টুডেন্টস Okay, ma'am. Okay, ma'am. তোমালোক একদম চিন্তা নকৰিবা ভিডিঅ' একেবাৰে ইজি আছে সৃষ্টি চেতিয়াৰ লগত মই এই মাত্ৰ প্ৰেক্টিস কৰিছো ধীৰাজৰ লগত মই এই মাত্ৰ প্ৰেক্টিস কৰিছো ফাৰ্স্ট টাইম মই নিজে মোবাইলত পাৱাৰ পইণ্ট বনাইছো পাৱাৰ পইণ্ট বনাই ধীৰাজক সেই পাৱাৰ পইণ্টটো জাস্ট দেখাইছো ধীৰাজে দেখি পাইছে মোবাইলৰ পৰা পাৱাৰ পইণ্ট দেখি পাইছে একেবাৰে ইজি মোৰ শিকিবলৈ মাত্ৰ 2 মিনিট লাগিছে আৰু সৃষ্টি চেতিয়া লগে লগে সেই পাৱাৰ পইণ্টটো মোক দেখাইছে ইটস ভেৰি ইজি তোমালোকে মোৰ ভিডিঅ' চোৱা আৰু তোমালোকৰ যদি পাৱাৰ পইণ্ট ৰেডি হৈ যায় তোমালোকে মোক এটা গুগল মিট লিংক দি মোক মাতিব পাৰা মই পাৰ্সনালি চাম যে গুগল মিটত তুমি পাৱাৰ পইণ্ট শ্ব' কৰিব পাৰিছানে নাই যেনেকৈ এতিয়া ধীৰাজৰ লগত প্ৰেক্টিছ কৰিলো তোমালোকে মোকো মাতিব পাৰা নিজৰ মাজতো এটা প্ৰেক্টিছ কৰিব পাৰা এজন আৰু এজনক গুগল মিট লিংক দি প্ৰেক্টিছ কৰি চাব পাৰা তো ষ্টুডেণ্ট অল দ্য বেষ্ট ফৰ দিছ মই মানডে তোমাক ফাইনেল ডেট দিম তুমি এই কেদিন প্ৰেক্টিছ কৰা আৰু পাৱাৰ পইণ্ট ৰেডি কৰা আৰ ইউ ক্লিয়াৰ অল অফ ইউ Yes, ma'am. Yes, ma'am. ধীরাজ চন্দ্রিকা বিস্মিতা বিদিশা অশ্বিন অর্পণজ্যোতি ক্লিয়ার নম্রতা করবি সুমিক্ষা ক্লিয়ার Yes, ma'am. Yes, ma'am. Yes. Yes, ma'am. Yes. তোমালোকে চাবা মই এতিয়া ভিডিঅ' দি আছো থ্যাংক ইউ ষ্টুডেন্ট ফৰ দ্য ক্লাছ ঠিক আছে আকৌ আমি নেক্সট ক্লাছত লগ পাম Thank এন্ড you. অল দ্য বেষ্ট সেকেন্ড সেমিস্টার কিন্তু মানডে প্ৰেজেন্ট কৰিব তোমালোকে টাইম পাইছে অলপ থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে খুব ভালকে প্ৰেক্টিস কৰি লোৱা পাৱাৰ পইণ্ট বনোৱা 2-3টা বনোৱা লগৰৰ সহায় লোৱা মোৰ লগত প্ৰেক্টিস কৰা আপোনালোকৰ লগত আমি মানডে ফাইনেল লগ পাম মই মানডেৰ ডেটটো দি দিম তোমাৰ প্ৰেজেন্টেশনৰ এই কেদিন তোমালোকে পুৰা প্ৰেক্টিস কৰি লোৱা ঠিক আছে ষ্টুডেন্ট ঠিক আছে, ma'am. ঠিক আছে বাই বাই আমি আকৌ 3টা বজাত লগ পাম আজি আকৌ 3টা বজাত আমি লগ পাম Okay, ma'am. ওকে ঠিক আছে বাই বাই